নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে যিটো বিজ্ঞাপন আনিছোঁ, বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে। নেশ্যনেল হেল্থ মিছন আসামৰ পৰা প্ৰকাশ কৰা হৈছে। এই বিজ্ঞাপনটো আপোনালোকে জানি আচৰিত হ'ব যে অসমৰ স্বাস্থ্য বিভাগৰ এটা বৃহৎ পদক্ষেপ বুলিয়ে ক'ব পাৰি। ইয়াতে NHM আণ্ডাৰত আপোনালোকৰ ANM অৰ্থাৎ নাৰ্ছিঙৰ পদ মুকলি হৈছে। আপোনালোকে চাব পাৰিব, ইয়াতে মুঠ পদ আপোনালোকৰ ইয়াতে আছে 1138টা ANM পদ আছে। এই পদসমূহ অসমৰ বিভিন্ন জিলাত এই পদসমূহ আছে। গতিকে এই পদৰ কাৰণে আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদনটো আপোনালোকৰ 16 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু 31 জুলাইলৈকে এই আবেদন আপোনালোকে কৰিব পাৰিব। এটা কথা মন কৰিবলগীয়া যে এই আবেদনত আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু আমি ইয়াতে চাওঁ যে এই পদসমূহৰ কাৰণে আপোনালোকৰ দৰমহা কিমান দিব। ইয়াতে দৰমহা কৰাটোত উল্লেখ আছে, আপোনালোকে চাওক 18,000 টকা পাৰ মান্থ ইয়াৰ কাৰণে দৰমহা দিয়া হ'ব। এইটো কথা আপোনালোকে জানিলে। যিহেতু পদ আছে 1138টা, গতিকে এই পদসমূহৰ কাৰণে আপোনালোকৰ শিক্ষা কিমান লাগিব এইটো আপোনালোকে নিশ্চয় জানে যে যিসকলে ANM পাছ কৰি আছে, ক'ৰ পৰা পাছ কৰিছে আপোনালোকে এইটো চাব পাৰিব। ইয়াতে উল্লেখ আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন ANM নাৰ্ছিং কোৰ্চ পাছ হ'ব লাগিব ফ্ৰম এনি নাৰ্ছিং স্কুল, যিকোনো নাৰ্ছিং স্কুলৰ পৰা আপোনালোকে পাছ কৰিব লাগিব। ৰিকগনাইজ ইনষ্টিটিউশ্যন হ'ব পাৰে বা আপোনালোকৰ ৰেজিষ্টাৰ্ড আণ্ডাৰ আসাম নাৰ্ছৰ হ'লেই আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এই পদসমূহৰ কাৰণে আবেদন কৰিবলৈ, আৰু ইয়াতে ৰিজাৰ্ভেশ্যন যিহেতু পদ আছে, কোন কেটেগৰীত কিমান ৰিজাৰ্ভেশ্যন আছে মই সেইখিনি আপোনালোকক জনাই দিব বিচাৰিছোঁ। আপোনালোকে যদি চায় যে অ'পেন কেটেগৰীতে হাইষ্ট পদ আছে 779টা, আৰু OBCৰ কাৰণে বা MOBCৰ কাৰণে ইয়াত কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই। ST প্লেনৰ কাৰণে এটা কিন্তু 6টা পদ ৰিজাৰ্ভেশ্যন আছে। ST হিলছৰ কাৰণে আছে 116টা, আৰু SCৰ কাৰণে আছে 81টা, আৰু টি টাইপৰ কাৰণে ইয়াতে আছে 156টা পদ আছে। গতিকে আপোনালোকে পদসমূহ নিশ্চয় জানিলে। আৰু ইয়াৰ কাৰণে বয়সটো আপোনালোকৰ ইয়াতে উল্লেখ কৰা আছে। বয়সটো আপোনালোকৰ 1/1/2025লৈকে 40 বছৰ হ'ব লাগিব। 40 বছৰ ওপৰত হ'লে নহ'ব। আৰু ইয়াতে আপোনালোকৰ এজৰ যিটো মেক্সিমাম এজ তাৰ ৰিলেক্সেশ্যন দিয়া আছে। SC আৰু ST সকলৰ কাৰণে 5 বছৰ, OBC আৰু MOBC সকলৰ কাৰণে 3 বছৰ, আৰু যিসকল PWD কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 10 বছৰ। অৰ্থাৎ আপোনালোকৰ ইয়াতে উল্লেখ কৰা আছে অ'পেন কেটেগৰী কেণ্ডিডেটে 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। এইটো 1/1/2025লৈকে ধৰা হ'ব। আৰু OBC আৰু MOBC সকলে 43 ইয়াৰ্ছলৈকে কৰিব পাৰিব। SC ST প্লেন ST হিলছসকলে 45 ইয়াৰ্ছলৈকে কৰিব পাৰিব। আৰু যিসকল PWD কেণ্ডিডেট আছে তেওঁলোকে 50 বছৰ বয়সলৈকে এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে নিশ্চয় জানিলে। ইয়াৰ সকলোখিনি কথা মই আপোনালোকক কৈ দিলোঁ। কোন কোন ডিষ্ট্ৰিক্টত আছে বুলি ক'লে অসমৰ সকলো ডিষ্ট্ৰিক্টতে এই পদ আছে। আপোনালোকে চাব পাৰিব, ইয়াতে অসমৰ গোটেইকেইটা ডিষ্ট্ৰিক্টৰে নাম উল্লেখ আছে। গতিকে মই এটা এটাকৈ কৈ নাই দিয়া, সকলো ডিষ্ট্ৰিক্টতে আছে। গতিকে অসমৰ সকলো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে এই পদৰ কাৰণে আবেদন কৰি এই সুন্দৰ জবটি ল'ব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে দেৰি নকৰি 16 তাৰিখৰ পৰা যিহেতু অনলাইন আবেদন আৰম্ভ হৈ গৈছে, গতিকে আপোনালোকে অতি সোনকালে আবেদনটো কৰি লওক। আবেদনটো কৰিবলৈ আপোনালোকে ক'ত যাব লাগিব, ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে আপোনালোকে চাওক nhm.assam.gov.in, এই অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে তাৰ পৰা অনলাইন আবেদন কৰিবলৈ এটা লিংক পাব। সেই লিংকত গৈ আপোনালোকে অনলাইন আবেদনটো কৰি ল'ব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজো দিব নালাগে। এইটো কথা আপোনালোকে বিজ্ঞাপনত যদি চায় তেনেহ'লে দেখিব এই কথাটো উল্লেখ কৰা আছে ইয়াতে। এইটো পইণ্টটো আপোনালোকে চাওক, এপ্লিকেশ্যন ফিজ ন' ফিজ ইজ ৰিকুৱাৰ্ড টু বি পেইড। আপোনালোকে ইয়াৰ কাৰণে কোনো ধৰণৰ পে'মেণ্ট দিব নালাগে। নিশ্চয় সকলোখিনি কথা আপোনালোকে জানিব পাৰিলে। আৰু সবিশেষ জানিবলৈ হ'লে আপোনালোকে ইয়াতে
যিটো অফিচিয়েল ৱেবছাইট আছে তাতে যাব, তাত গ'লে আপোনালোকে আৰু সবিশেষ জানি ল'ব পাৰিব। আৰু যদি বিশেষ জানিব বিচাৰে তেনেহ'লে মোলৈ কমেণ্ট কৰিব পাৰে, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আপোনালোকৰ কি কি ডকুমেণ্টছ ইয়াতে প্ৰয়োজন হ'ব এইখিনি কথাও উল্লেখ ইয়াতে আছে, এইখিনিও আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ চাব পাৰিব। আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।